নমস্কাৰ। আমি সকলো নিশ্চয় গম পাইছোঁ যে একাডেমিক কেলেণ্ডাৰ মতে 1 এপ্ৰিল অৰ্থাৎ কাইলৈৰ পৰা আমাৰ বিদ্যালয়ত নতুন শৈক্ষিক বৰ্ষ 2025-26 শৈক্ষিক বৰ্ষৰ পাঠদানসমূহ আৰম্ভ হ'ব আৰু এই শৈক্ষিক বৰ্ষৰ প্ৰথম দিনাৰ পৰাই যাতে ছাত্ৰ ছাত্ৰীসকলৰ 100% এটেণ্ডেঞ্চ শিক্ষাহেতু এপত দিয়া যায় এইটো নিশ্চিত কৰিবৰ কাৰণে এটি পত্ৰ আহিছে। পত্ৰটিৰ বিষয়ে মই আপোনালোকক জনাব চেষ্টা কৰিম। ভিডিঅ'টি চাই থকা অৱস্থাত লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এই পত্ৰটিৰ বিষয়ে কোৱাৰ আগতে মই আপোনালোকক আৰু এটা কথা জনাই থ'ব বিচাৰোঁ যে আমি 1 এপ্ৰিলৰ পৰা এটেণ্ডেঞ্চ দিয়াৰ ক্ষেত্ৰত আমি তাৰ আগতে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰমোশ্যনৰ কামটো আমি কৰি ল'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলক যিহেতু তেওঁলোকে উত্তীৰ্ণ হৈছে নেক্সট ক্লাছলৈ প্ৰমোশ্যন কৰিব লাগিব আৰু প্ৰমোশ্যন কৰা প্ৰক্ৰিয়াটো একদম সহজ প্ৰক্ৰিয়া আৰু কম সময়তে হোৱা প্ৰক্ৰিয়া। এই সম্পৰ্কে এটি ভিডিঅ' মোৰ চেনেলটিত মই ইতিমধ্যে দি থৈছোঁ, আপোনালোকে প্ৰমোশ্যনটো কৰি পেলাব। আৰু এই পত্ৰটি স্পষ্টকৈ এইটো ধুবুৰী ডিষ্ট্ৰিক্টৰ কাৰণে পত্ৰটি প্ৰকাশ পাইছে বৰ্তমানলৈকে আৰু ইয়াতে কৈছে যে MD সমগ্ৰ শিক্ষাৰ ডাইৰেকশ্যন মতে আপোনালোক সকলোকে জনোৱা হয়, LP, ME, হায়াৰ ছেকেণ্ডেৰী সকলো স্কুলকে জনোৱা হয় যাতে তেওঁলোকে মেণ্ডাটৰিলি বাধ্যতামূলকভাৱে ৰেজিষ্টাৰ কৰে ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ শিক্ষাহেতু এপত 1 এপ্ৰিলৰ পৰা। আৰু এই আদেশটি যদি ফ'ল' নকৰে তেনে কাৰ্যক চিৰিয়াছলি লোৱা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে ডিচিপ্লিনাৰী একশ্যন ল'ব ডিষ্ট্ৰিক্ট অথৰিটিয়ে। গতিকে প্ৰতিখন বিদ্যালয় প্ৰধানসকলক এই আদেশ মানি চলিব জনোৱা হয় আৰু অন্যথা ডিষ্ট্ৰিক্ট অথৰিটিয়ে তেওঁলোকক চেলেৰি হোল্ড আপ কৰিবলৈ বাধ্য হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। আৰু স্কুললৈ যি ফাণ্ড ৰিলিজ কৰিব লাগে সেই ফাণ্ড ৰিলিজ প্ৰক্ৰিয়াটো প্ৰভাৱিত হ'ব যদি এটেণ্ডেঞ্চ শিক্ষাহেতু নিদিয়ে। আৰু ইয়াৰ লগতে সকলো CRCCক জনোৱা হয় যাতে তেওঁলোকে তেওঁলোকৰ দায়িত্ব লৈ পেলাই এই প্ৰক্ৰিয়াখিনি তেওঁলোকৰ যি ক্লাষ্টাৰ আছে নিজৰ ক্লাষ্টাৰত যাতে এই ইনষ্ট্ৰাকশ্যন ফ'ল' হয় সেইটো তেওঁলোকে যাতে নজৰ দিয়ে আৰু সেইমতে যদি তেখেতসকলেও নকৰে তেখেতসকলৰ বিৰুদ্ধে ডিচিপ্লিনাৰী একশ্যন লোৱা যাব পাৰে বুলি উল্লেখ কৰিছে। পত্ৰটিত চাইন কৰিছে ইনস্পেক্টৰ অফ স্কুল DDC ধুবুৰী কাম DO ধুবুৰী আৰু 31 মাৰ্চ অৰ্থাৎ আজি পত্ৰটি চাইন হৈছে আৰু পত্ৰটি প্ৰতিখন হায়াৰ ছেকেণ্ডেৰী এলিমেণ্টাৰী স্কুলক দিয়া গৈছে ধুবুৰী ডিষ্ট্ৰিক্টৰ। মই আকৌ ৰিপিট কৰিছোঁ, পত্ৰটি ধুবুৰী ডিষ্ট্ৰিক্টৰ হয়, তেওঁলোকৰ ফালৰ পৰা এটি পত্ৰ ইছ্যু কৰিছে। কিন্তু এনেই জেনেৰেল একাডেমিক কেলেণ্ডাৰ মতেও আমাৰ 1 এপ্ৰিলৰ পৰাই আমাৰ একাডেমিক ছেশ্যন ষ্টাৰ্ট হ'ব। গতিকে আমি যি আমাৰ প্ৰমোশ্যনৰ কামখিনি আমি কৰি উঠি যাতে আমি এটেণ্ডেঞ্চখিনি শিক্ষাহেতু এপত সুন্দৰভাৱে দিব পাৰোঁ বা ল'ব পাৰোঁ সেইটো আমি নিশ্চিত কৰিব লাগে। ধন্যবাদ।